বিজেপিয়ে নিৰ্বাচনত চাহ জনগোষ্ঠীৰ ভোট ঠিকেই আদায় কৰে, কিন্তু নিৰ্বাচনৰ পিছত চাহ জনগোষ্ঠীৰ নেতাক পাহৰে বিজেপিয়ে। কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসৰ পৰিৱৰ্তে ৰাজ্যসভাৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটাক কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব দিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। ক'লে কামাখ্যা প্ৰসাদ দাসলৈ বৰ দুখ লাগে। দুখ লাগে কামাখ্যা প্ৰসাদ দাসৰ কাৰণে। কেলে কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়া বিজেপিৰ বিভিন্ন সময়ত তেওঁক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে। ডিব্ৰুগড়ত যদি কাৰোবাক হৰুৱাব লাগে কামাখ্যা প্ৰসাদ দাসক লাগে, তিতাবৰত যদি কাৰোবাক চেলেঞ্জ দিব লাগে কামাখ্যা প্ৰসাদ দাসক লাগে, যদি কাজিৰঙাত কেণ্ডিডেট বিচাৰি নাপায় কামাখ্যা প্ৰসাদ দাসক লাগে, আৰু বাৰে বাৰে যেতিয়া কিবা এটা ভাল দিন আহে সেইদিনাখন তেওঁ পাহৰণি কৰিবলৈ গুচি যায়। গতিকে চাহ জনগোষ্ঠীটোৰ প্ৰতি বিজেপিয়ে যিধৰণে ভোট আদায় কৰিছে, চাহ শ্ৰমিকসকলৰ ভোট যেনেকৈ বিজেপি আদায় কৰিছে, তেনেকৈ তাৰ নেতাসকলকো সমান্তৰালভাৱে নাইকিয়া কৰা ষড়যন্ত্ৰত এই দলটো নিমজ্জিত হৈছে। ভূপেন বৰাৰ এনে প্ৰতিক্ৰিয়াৰ পিছত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুখ প্ৰকাশ। ভূপেন বৰাক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, কংগ্ৰেছে কিয় অপমান কৰিলে পৱন সিং ঘাটোৱাৰক? মই এটাই দুখ লাগিছে পৱন সিং ঘাটোৱাৰলৈকে, যে আজি পৱন সিং ঘাটোৱাৰৰ দৰে এজন শক্তিশালী নেতাক টিকট নিদি কংগ্ৰেছ দলে লুৰিণজ্যোতি গগৈক কিয় টিকটটো দিলে? গতিকে কামাখ্যা তাছাটো সাংসদ হ'ব পাৰিলে, পৱন সিং ঘাটোৱাৰটো সংসদো হ'ব নোৱাৰিলে। গতিকে আজিৰ দিনটোত মই পৱন সিং ঘাটোৱাৰক, এজন চাহ শ্ৰমিকৰ ইমান শক্তিশালী নেতা এজনক, যি অসম চাহ শ্ৰমিক সংঘৰ সভাপতি, তেওঁক কংগ্ৰেছ দলে কিয় অপমান কৰিলে সেই বিষয়ে মই সাংবাদিকসকলক অনুৰোধ কৰিম, কেতিয়াবা কংগ্ৰেছ দলৰ নেতাসকলক লগ পালে সুধিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে চাহ জনগোষ্ঠীৰ প্ৰতি অকণো গুৰুত্ব নাই কংগ্ৰেছৰ। কামাখ্যা তাছা সৰ্বভাৰতীয় বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক। এই বিষয়টো সম্পৰ্কে হয়তো কংগ্ৰেছ দল অৱগত নহয়। কামাখ্যা তাছাৰ তুলনাত পৱন সিং ঘাটোৱাৰ বয়স অভিজ্ঞতাত বহুত পুৰণা। মই ভাবোঁ যে কংগ্ৰেছ দলে ডিব্ৰুগড় আসনত পৱন সিং ঘাটোৱাৰক টিকট নিদি অসমৰ চাহ শ্ৰমিকসকলক তেওঁলোকে যে গুৰুত্ব নিদিয়ে সেই বাৰ্তাটো পঠিয়ালে। ইফালে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত AIDFৰ পতনৰ পিছত বিজেপিক ভূপেন বৰাৰ কটাক্ষ। AIDFৰ পৰাজয়ৰ পাছত বিজেপি হস্পিটেলত থকা অক্সিজেনবিহীন এটা পেচেণ্টৰ দৰে হৈছে। সেইকাৰণে ইমান চটফটাই আছে, সেইকাৰণে বিজেপি এতিয়া ধৰফৰণি বৃদ্ধি পাইছে। আৰু আপুনি চাব, আহি থকা সময়ত উজনি অসমৰ ৰাইজে আমি AIUDF দলক লগত সম্বন্ধ ছেট কৰাৰ পাছত উজনি অসমত প্ৰত্যেকটো সমষ্টিত আমাৰ ভোট বাঢ়িছে। আজি বিহালীত বাই ইলেকশ্যন হ'ব, বিহালীত আমি হাৰিছোঁ বিজেপিৰ লগত, কিন্তু 2021 চনত আমি বিহালীত ভোট পাইছিলোঁ 21,000, আৰু এইবাৰ আমি হাৰিছোঁ, কিন্তু আমি 42,000 ভোট পাইছোঁ। ভূপেন বৰাৰ এনে কটাক্ষৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত 11খন আসন পোৱাটো শাসকীয় পক্ষৰ বাবে ইতিহাস সৃষ্টিকাৰী ঘটনা। আমি 11টা সমষ্টিত জিকিছোঁ, 3টা সমষ্টিত আমি হাৰিছোঁ। পৰীক্ষাত ছাত্ৰ এজনে 100 নম্বৰ আশা কৰে যে 100ৰ ভিতৰত 100 পাব লাগে, কিন্তু 95-96 হ'লেও ঠিকেই থাকে। গতিকে অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞতা জনাওঁ যে লোকসভাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে এটা ইতিহাস সৃষ্টি কৰি শাসকীয় পক্ষক 11খন আসন দিলে। এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে 92টা বিধানসভা সমষ্টিত বিৰোধীতকৈ আগত আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই 11খন আসনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰোঁ, আমি 92খন আসনত আগবাঢ়িছোঁ। আৰু 2021 চনৰ তুলনাত আৰু 2019 চনৰ তুলনাত আমাৰ মিত্ৰগোষ্ঠীয়ে 10% ভোট অধিক লাভ কৰিব পাৰিছে। সেইবাবে 14টা পালেতো ভাল আছিল, কিন্তু 11টা দিছে ৰাইজে, সেইটোকে ৰাইজৰ আশীৰ্বাদ বুলি আমি ধৰি লৈ আগুৱাব লাগিব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।